আসলতে আমি যোৱা 3 দিন নতুন দিল্লীত গৈ পেলাই আমাৰ নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলছ ফৰামৰ তৰফৰ পৰা অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সকলোবিলাক মানে সংসদ সদস্যক এই ৰাজ্যসভাৰে হওক বা সংসদৰে হওক সকলোকে লগ কৰি যেহেতু উত্তৰ পূৰ্বাঞ্চলত এটা মানে প্ৰধান সমস্যা হৈ পৰিছে বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো লৈ পেলাই এটা ডাঙৰ সমস্যা আমি ভৱিষ্যতৰ দিনত যে আৰু অধিক জটিল হ'ব সেই কথাটো আমি উপলব্ধি কৰিছোঁ ইতিমধ্যে অসমত অনুপ্ৰৱেশ লৈ পেলাই আপোনালোকে আটায়ে জ্ঞাত যে 1979 চনৰ পৰা 85 চনলৈকে এটা ডাঙৰ আন্দোলন হৈ গ'ল অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশৰ অনুপ্ৰৱেশ লৈ পেলাই আমাৰ অসমত এটা সমস্যা এটা হৈছে আৰু এই সমস্যাটো লাহে লাহে গোটেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বিয়পি পৰিছে আমাৰ উত্তৰ পূৰ্বাঞ্চল যেহেতু চাৰিওফালে অকল বটল নেক নিচিনাকৈ ভাৰতৰ লগত মূল ভূখণ্ডৰ লগত জড়িত তাৰ বাদে মানে বাংলাদেশ ম্যানমাৰ আৰু চীনৰ ভূখণ্ড সামৰি আছে গতিকে আজি বাংলাদেশত যেটো ৰাজনৈতিক জটিল অৱস্থা এটা সৃষ্টি হৈছে তাৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ বহু অনুপ্ৰৱেশ ঘটি আছে ইয়াৰ লগতে ম্যানমাৰৰ যেটো এটা ৰাজনৈতিক পৰিস্থিতি এটা সৃষ্টি হৈ আছে যোৱা কেইবছৰমান ধৰি পেলাই তাৰ পৰাও যথেষ্টখিনি অনুপ্ৰৱেশকাৰী হৈ আছে আৰু মানে চীনৰ তৰফৰ পৰাও যথেষ্টখিনি ভূখণ্ড ভাৰতবৰ্ষৰ ভূখণ্ড দখল কৰি লৈছে এই গোটেইবিলাকে দেখি পেলাই আমি যথেষ্ট উত্তৰ পূব খিলঞ্জীয়া গণমঞ্চ আমি উদ্বিগ্ন হৈ পৰিছোঁ আৰু হেতু কাৰণে ইয়াৰ এটা স্থায়ী সমাধান হ'বৰ কাৰণে আমি যোৱা 3টা দিন নতুন দিল্লীত গৈ পেলাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সংসদ সদস্যসকলক লগ কৰি আমি এখন মেমৰেণ্ডাম তেওঁলোকক মানে দাখিল কৰিছোঁ আৰু ইয়াৰ এটা স্থায়ী সমাধানৰ কাৰণে তেওঁলোকে যাতে উত্তৰ পূব সংসদ সদস্যসকলৰ যিখন ফোৰাম আছে তেওঁলোকে বলিষ্ঠভাৱে থিয় দি তেওঁলোক মানে ইয়াৰ এটা প্ৰতিৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰায় তাৰ বাবে তেওঁলোকে যাতে উদ্যোগ গ্ৰহণ কৰে তাৰ প্ৰতি তেওঁলোকৰ প্ৰতি আমি আহ্বান জনাইছোঁ আৰু তাকে যদি নকৰোঁ আজি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী যি সমস্যা হৈছে হেতু আমি দেখিছোঁই ইয়াৰ লগতে ম্যানমাৰৰ পৰাও যেটো অবৈধ অনুপ্ৰৱেশকাৰী হৈ থকাৰ ফলতেই আজি এটা মণিপুৰত যেটো জটিল অৱস্থা সৃষ্টি হৈছে আৰু সেই জটিল মানে যি অৱস্থা সৃষ্টি হৈছে মণিপুৰৰ তাৰ সমাধান কেনেকৈ হ'ব এটো এটা প্ৰশ্নবোধক সমস্যাই দেখা দিছে আৰু এই ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ পৰা এটা উচিত সমাধান সোনকালে হোৱাটো বিচাৰিছোঁ কাৰণ আজি প্ৰায় 1.5 বছৰতকৈ অধিক দিন ধৰি মণিপুৰ এটা জ্বলি আছে গতিকে ইয়াৰ এই উত্তপ্ত পৰিস্থিতিটো সমাধান কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক তাৰ বাবে তেওঁলোকৰ প্ৰতি আমি আহ্বান জনাইছোঁ ইয়াৰ লগতে আমি ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী অদূৰ ভৱিষ্যততে অসমতো এটা সমস্যাৰ সৃষ্টি হ'ব বুলি আমি অনুমান কৰিছোঁ যেহেতু ইতিমধ্যেই বহু অনুপ্ৰৱেশকাৰী আমাৰ পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওত মানে অনুপ্ৰৱেশ ঘটিছে আৰু এইসকলৰ যদি মানে ধাৰাবাহিকতা অব্যাহত থাকে অদূৰ ভৱিষ্যতলৈ গোটেই পাহাৰীয়া জিলা দুখনৰ লগতে অসমতো এটা সমস্যাৰ সৃষ্টি হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই অনুপ্ৰৱেশৰ ফলত আমাৰ আজি বহুবিলাক ৰাজ্যৰ ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ যেটো জনগাঁথনি এই জনগাঁথনিটো পৰিৱৰ্তন হৈছে ৰাজনৈতিক মানে মানে যেটো অধিকাৰ সেই অধিকাৰটো ক্ষতি হৈছে অৰ্থনৈতিক ক্ষেত্ৰতো যথেষ্টখিনি ক্ষতি হৈছে গতিকে এই বিষয়বিলাক লৈ পেলাই আমি অৰ্থনৈতিক ৰাজনীতিক মানে আমাৰ সংস্কৃতিকে লৈ সকলোবিলাক বিষয় ক্ষতি হোৱা কাৰণে আমি উদ্বিগ্ন হৈ পেলাই আমি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সংসদ সদস্যসকলক মেমৰেণ্ডাম দিছোঁ আৰু এই মেমৰেণ্ডামত দিয়া প্ৰক্ৰিয়া স্মাৰকপত্ৰ দিয়া প্ৰক্ৰিয়া আমি ইয়াৰ পৰৱৰ্তী উত্তৰ পূৰ্বাঞ্চলৰ সকলোবিলাক মাননীয় মুখ্যমন্ত্ৰীসকলৰ ওচৰত আমি দাখিল কৰিম আমি তেওঁলোকৰ প্ৰতি সকলোৰে প্ৰতি আহ্বান জনাম যে দল মত নিৰ্বিশেষে তেওঁলোকে যি দলৰে নহওক যি দলৰ অনুসাৰীয়ে নহওক অন্ততঃ ভৱিষ্যতৰ উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষিত স্বাৰ্থত আমাৰ খিলঞ্জীয়া জনগণৰ সুৰক্ষিত স্বাৰ্থত তেওঁলোকে যাতে ঐক্যবদ্ধ হৈ যাতে আমাৰ খিলঞ্জীয়া অস্তিত্ব সুৰক্ষিত কৰে
ভাষা সংস্কৃতি অৰ্থনীতি ৰাজনৈতিক অধিকাৰ যাতে সুৰক্ষিত কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি তেওঁলোকৰ প্ৰতি আহ্বান থাকিব। The Northeast Indigenous Peoples Forum would like to make a fervent appeal to all the communities in the entire region, that is the northeastern states, not to interrupt the supply of essential commodities for the indigenous people, and particularly the medical items, which is the life supporting system of all the communities in any format of agitation. We have come to know that many transport systems, many items, including medical supplies, they have been interrupted. Many have been destroyed in many parts of the northeastern region. It is the firm belief that the Northeast Indigenous Peoples Forum would like to make an appeal to any community or any agitating group or any outfit not to interrupt in the basic supply of medical essential commodities. I think this is our appeal. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।